যেনেকৈ টিম ইণ্ডিয়া বুলি ক'লে ৱৰ্ল্ড কাপত জিকোতে আমাৰ ভাল লাগিছিলে, যেনেকৈ শেহতীয়াকৈ 18 বছৰ প্ৰচেষ্টা ভাবি চোৱা, 18 বছৰ প্ৰচেষ্টাত RCBয়ে IPL জিকোতে ভাল লাগিছিল নে বেয়া লাগিছে? তোমালোকে ভাল লাগিছিল নাই? RCB বিৰাট কোহলি RCB কিমানে ভাল পোৱা হাত দেখাচোন চাওঁ। মানে ভাল পোৱা মানে ফেন, মানে ছাপোৰ্টাৰ, ভালকে হাত দাঙি। এনেকে থাকিলে মই আধা বিৰাট কোহলি আধা ধোনী লাগিব, এনেকে থাকিব লাগিব, একদম এনেকে। এতিয়া শুনা কথাটো, একদম দুটা হাত দাঙি দিছে, একদম বিৰাট কোহলি। এতিয়া শুনা কথাটো, 2008 চনত IPL আৰম্ভ হোৱাৰ পৰা মই কিন্তু ভাল পাইছিলো চাই, মই ফেন আছিলো CSK, চেন্নাই ছুপাৰ কিংছ। কাৰণ চেন্নাই শব্দটোৰ কাৰণে নহয়, MS ধোনিৰ যিটো ব্যক্তিত্ব, MS ধোনিৰ যিটো যিটো টিম ৱৰ্ক, MS ধোনিৰ যিটো সাধনা, MS ধোনিৰ যিটো পাৰ্চিভিয়েঞ্চ, MS ধোনিৰ যিটো ডেডিকেশ্যন, নিজৰ ক্ষেত্ৰত তেওঁ যিখিনি কৰি গ'ল, দেশৰ বাবে যিখিনি কৰি গ'ল, সেইকাৰণে চেন্নাই ছুপাৰ কিংছৰ মই ফেন আছিলো, চাইছিলো, ছাপোৰ্ট কৰিছিলো। কিন্তু 2025 চনৰ IPLৰ ফাইনেলত মই কিন্তু RCB জিকাটো মনে প্ৰাণে কামনা কৰিছিলো। কাৰণ শুনি লোৱা, IPLৰ ইমান কেইটা টিমৰ ভিতৰত এজন মাত্ৰ খেলুৱৈ, যিজন খেলুৱৈ ইমান বছৰ ধৰি কেতিয়াও নিজৰ টিমটো সলনি নকৰিলে, তেওঁ বিচাৰিছিলে যে এদিন IPLৰ চেম্পিয়ন হ'ব RCB, আৰু সেইটো হ'ল। ঠিক তেনেকৈ এই মহাবিদ্যালয়ৰ শিক্ষক সকলে